নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ৰাজ্যত অব্যাহত আছে কৰোনা সংক্ৰমণ শুকুৰবাৰে 2493 গৰাকী লোক আক্ৰান্ত হৈছে 24 ঘণ্টাত কামৰূপ মহানগৰত 247 গৰাকী কোভিড পজিটিভ পোৱা গৈছে ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 2.13% 24 ঘণ্টাত 24 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 94.75% পুনৰবাৰ কৈছো ৰাজ্যত অব্যাহত আছে কৰোনা সংক্ৰমণ শুকুৰবাৰে 2493 গৰাকী লোক আক্ৰান্ত হৈছে 24 ঘণ্টাত কামৰূপ মহানগৰত 247 গৰাকী কোভিড পজিটিভ পোৱা গৈছে ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 2.13% 24 ঘণ্টাত 24 গৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহি পৰিছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 94.75% ইফালে কামৰূপ মহানগৰত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতে অধিক কঠোৰ হৈছে আৰক্ষী প্ৰশাসন সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত অভিযান চলাইছে আৰক্ষী প্ৰশাসনৰ লোকে ঠাই ঠাই বহিছে আৰক্ষীৰ নাকা চেকিং নাৰেংগীত আইন ভংগ কৰাৰ অভিযোগত কেইবাখনো চিটি বাছৰ লগতে 4চকীয়া আৰু 2চকীয়া বাহন জব্দ কৰিছে আৰক্ষীয়ে লগতে কেইবাজনো আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত কামৰূপ মহানগৰত কৰোনাত আক্ৰান্ত হৈছে 247 জনকৈ লোক নিউজ 18ত কিছু এক্সক্লুসিভ ভিজুৱেলছ আমি দেখুৱাইছো হাতীগাঁৱৰ দৃশ্য কামৰূপ মহানগৰত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছত যেহেতু আৰক্ষী প্ৰশাসন অধিক কঠোৰ হৈ পৰিছে সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত এতিয়া অভিযান চলিছে আৰক্ষীয়ে ঠাই ঠাই নাকা চেকিং বঢ়াইছে নাৰেংগীত আইন ভংগ কৰাৰ অভিযোগত কেইবাখনো চিটি বাছৰ লগতে 4চকীয়া আৰু 2চকীয়া বাহন আৰক্ষীয়ে জব্দ কৰিছে লগতে কেইবাজনো আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত কামৰূপ মহানগৰত কৰোনাত আক্ৰান্ত হৈছে 247 জনকৈ লোক ইতিমধ্যে আমাৰ টাস্ক ফ'ৰ্চ অলৰেডি গঠন কৰা হৈ গৈছে থানাই থানাই সকলোৱে মানে থানা ৱাইজ আমাৰ টাস্ক ফ'ৰ্চৰ টীম মেজিষ্ট্ৰেটৰ লগতে আমাৰ GMC আৰু লগতে পুলিচৰ টীম ইতিমধ্যে জেগাই জেগাই তেওঁলোকে তদাৰক কৰিবৰ কাৰণে নামি গৈছে ইয়াতো আমাৰ চাৰ্কেল অফিচাৰ দিছপুৰ আছে তেওঁ নামি গৈছে এতিয়া দেখা গৈছে যে মানুহবিলাকে এতিয়াও সেই কাৰফিউৰ যিটো টাইমিং যিটো মানে 5 বাজি যে মানে কাৰফিউ লাগু হৈ যায় আৰু ঠিক সেইমতে আপোনাৰ সকলোখিনি কাম কাজ বন্ধ হৈ যায় সেই কথাটো মানুহৰ মনত এতিয়াও ভালদৰে সোমোৱা নাই বুলি মই ভাবোঁ কাৰণ এতিয়াও দেখা পাইছোঁ যে বহুতে মানে ধৰক আমাৰ অফিচৰ পৰা আহিছোঁ মই জমেট' ছুইগিত মই এমপ্লয়ি হয় ৱেৰাজ ফৰেঞ্চৰ তেওঁলোকে মানে সেই এমপ্লয়ি যিটো ইউনিফৰ্ম থাকিব লাগে সেই ইউনিফৰ্মটো পিন্ধা দেখা নাই গতিকে আমি তেওঁলোকক একে ছেকশ্যন লৈছোঁ আৰু যিসকলে কোনো কাগজ পত্ৰ প্ৰমাণ পত্ৰ দেখাব পৰা নাই তেতিয়াহ'লে উই আৰ টেকিং একশ্যন এগেইনষ্ট এটা ভাল কথা যে বহুতে চাইকেল চলাইছে বা নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ৱাকত গৈছে কিন্তু এতিয়াও পৰিস্থিতি আমাৰ ক'ভিডৰ পৰিস্থিতি এতিয়াও চিন্তাৰ বিষয় হৈ আছে আৰু এতিয়ালৈকে আমি এইটো নকওঁ যে ক'ভিড আমাৰ শেষ হৈ গৈছে গতিকে মই যিসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই চাইক্লিং কৰিব বিচাৰিছে ৱাক কৰিব বিচাৰিছে এতিয়া মষ্ট ৱেলকাম কিন্তু তেওঁলোকে ৰাতিপুৱা ভাগত কৰিব পাৰিব 5 বাজিৰ পিছত ৰাতিপুৱা 5 বাজি আমাৰ 5 বাজিলৈকে আমাৰ কাৰফিউ থাকে তাৰ পিছৰ ভাগত তেওঁলোকে চাইক্লিঙো কৰিব পাৰিব ৱাকো কৰিব পাৰিব তাতে আমাৰ কোনো বাধা নাই কিন্তু সন্ধিয়া 5 বাজিৰ পিছত কিন্তু তেওঁলোকে সেইটো কৰিব নোৱাৰিব মণিপুৰৰ ইমা মাৰ্কেটত কোভিড ভেকচিনেশ্যন কেম্প স্থাপন কৰা হৈছে শনিবাৰলৈ চলিবলগীয়া ভেকচিনেশ্যন কেম্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কোভিড টেষ্টত নিগেটিভ অহা বেপাৰীসকলক ইমা মাৰ্কেটত বহাৰ অনুমতি প্ৰদান কৰা হৈছে ইপিনে কোভিডত আক্ৰান্ত ইমা মাৰ্কেটৰ প্ৰতিগৰাকীৰ দৈনিক উপাৰ্জনকাৰী 5,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ কৈছো যেহেতু কোভিড সংক্ৰমণ এতিয়া বৃদ্ধি পাইছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ব্যৱস্থা ঠায়ে ঠায়ে কৰা হৈছে মণিপুৰৰ ইমা মাৰ্কেটত কোভিডৰ ভেকচিনেশ্যন কেম্প স্থাপন কৰা হৈছে শনিবাৰলৈ চলিব এই ভেকচিনেশ্যন কেম্প পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এন বীৰেন সিঙে পৰিদৰ্শন কৰিছে আৰু কোভিড টেষ্টত নিগেটিভ অহা বেপাৰীসকলক ইমা মাৰ্কেটত বহাৰ অনুমতি প্ৰদান কৰা হৈছে ইপিনে কোভিডত আক্ৰান্ত ইমা মাৰ্কেটৰ প্ৰতিগৰাকীৰ দৈনিক উপাৰ্জনকাৰীক 5,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে Nothing is there just due to the overcrowded, just suddenly people have realizing the importance of the vaccination and on huge number the vaccination people are coming up. That's why we are trying to regulate it and nothing is there. We will continue. That is called COVID affected victims relief schemes like this. But
that is a purely Chief Minister COVID victims relief fund. Okay, that will be provided to all the daily earners, including the women vendors of the market, floor market also, rickshaw driver, auto driver, truck, and the school van driver, who are the daily earners. We are going to provide monetary help of 5,000 each. It will cost around 100 crores. ৰাজ্যত কোনেও নতুনকৈ খুলিব নোৱাৰিব স্কুল কলেজ ৰাইজে আবেদন জনালে প্ৰয়োজনত চৰকাৰে স্থাপন কৰিব নতুন বিদ্যালয় ডিফুট এই মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ইতিমধ্যে ডিফুট এই কথা ঘোষণা কৰিছে যে ৰাজ্যত কোনেও নতুনকৈ স্কুল খুলিব আৰু নোৱাৰিব কলেজ খুলিব আৰু নোৱাৰিব ৰাইজে আবেদন জনালে প্ৰয়োজনত চৰকাৰে স্থাপন কৰিব নতুন বিদ্যালয় আৰু এই কথা শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ডিফুট আজি মন্তব্য কৰে কাৰ্বি আংলংখন মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ভাৰত চৰকাৰৰ তেওঁলোকৰ কাৰণেও এইটো এটা স্পেচিয়েল ফ'কাছ এৰিয়া ইয়াত কেইবাটাও ব্লক আছে এডুকেশ্যনেলি বেকৱাৰ্ড ব্লক গতিকে সামগ্ৰিকভাৱে ইয়াৰ আন্তঃগাঁথনিৰ সমস্যা শিক্ষক নিযুক্তিৰ সমস্যা ইয়াৰ আমাৰ শিক্ষা বিভাগৰ কাৰ্যালয়বিলাকত কিছু পদ সৃষ্টি আৰু নতুন নিযুক্তিৰ সমস্যা আৰু যিখিনি প্ৰভিন্সিয়েলাইজেশ্যন আইনে সামৰি নোলোৱা যিখিনি আমাৰ মহাবিদ্যালয় আছে আৰু অন্যান্য স্কুল আছে সেইখিনি আমি কেনেকৈ সেই সমস্যাখিনি সমাধান কৰিম এইটোৰ ওপৰত আমি বিতং আলোচনা কৰিছোঁ আৰু যথেষ্টখিনি পদক্ষেপ ইতিমধ্যে চৰকাৰখনে গ্ৰহণ কৰিছে কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমাৰ পাৰ্বত্য অঞ্চলৰ যি উন্নয়ন ডিপাৰ্টমেণ্ট হিল এৰিয়া ডিপাৰ্টমেণ্ট আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট আমি জইণ্টলি কিছুমান কাম কৰিব লাগিব যোৰহাটৰ ১ নং ফুনাৰী গাঁৱত ৰাজপথত ভয়ংকৰ ঘটনা চিলনী চোৰৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা এজন যুৱকৰ আৰক্ষী তৎপৰতাত ৰক্ষা পৰে চন্দন নাথ নামৰ যুৱকজন চাইকেলেৰে গৈ থকা অৱস্থাত লুটপাট চলোৱাৰ চেষ্টা কৰে কোনো দুৰ্বৃত্তই স্কুটিৰে আহি আছিল দুই যুৱক লুটপাটৰ চেষ্টা চলোৱাৰ লগতে চন্দনক গুৰুলাগুৰুকৈ প্ৰহাৰো কৰে চিলনী চোৰৰ দলটোৱে অৱশ্যে আৰক্ষী তৎপৰতাত ভুক্তভোগী যুৱকজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ লগতে ৫ অভিযুক্ত কৰায়ত্ব কৰে আৰক্ষীয়ে ধৃত অঞ্জন শইকীয়া অংকুৰ সুবেদাৰ জিন্তু শইকীয়া মাধুৰ্য দাধৰা আৰু প্ৰণৱ শইকীয়া ইতিমধ্যে আৰক্ষী আটক কৰিছে যোৰহাটৰ ১ নং সোণাৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে চিলনী চোৰৰ আক্ৰমণত প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে এজন যুৱকৰ আৰক্ষী তৎপৰতাত চন্দন নাথ নামৰ যুৱকজন ৰক্ষা পৰিছে চাইকেলেৰে গৈ থকা অৱস্থাতে চন্দনক লুটপাট চলোৱাৰ চেষ্টা কৰে স্কুটিৰে অহা কেইবাজনো যুৱকে লুটপাটৰ চেষ্টা চলোৱাৰ লগতে চন্দনক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰে অৱশ্যে আৰক্ষী তৎপৰতাত ভুক্তভোগী যুৱকজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ লগতে ৫ অভিযুক্ত কৰায়ত্ব কৰে ধৃত অঞ্জন শইকীয়া অংকুৰ সুবেদাৰ জিন্তু শইকীয়া মাধুৰ্য দাধৰা আৰু প্ৰণৱ শইকীয়া ৬০০০ পইচা আছিলে মোৰ ওচৰত মই ৫০০ টকা এটা চাইড কৰি থৈছিলোঁ ভাবিছোঁ মই এইটো চাইডকৈ থ'ম মাক ৫,৫০০ টকা দি দিম এনেকৈ মই পইচাকেইটা গণি থাকোঁতে সিহঁতে থাপ মাৰি ধৰিছে থাপ মাৰি ধৰি পইচা লৈ ডাইৰেক্ট ধৰিছে মই তেতিয়া এটা ভৰিতে ধৰিছোঁ বেলেগ পইচাটো কেলৈ নিছ তেতিয়া সি মোক গুৰিয়াইছে খুব মাৰিছে এইকেইটাও আহি খুব মাৰিছে তাৰপিছত কৈছে তই ক'ৰ পৰা আহিছ কি কৰিছ মই কৈছোঁ মই গাড়ী চলাওঁ মই এতিয়া চব্জি হেৰি কৰিবলৈ বিকি মেলি ধৰক মালিকৰ ঘৰত থৈ পইচাটো লৈ আহিছোঁ তোক এটা লাইচেঞ্চ দেখা লাইচেঞ্চখন দেখাইছোঁ লাইচেঞ্চখন থপিয়াও দৌৰিছে তাৰপিছত মই তাৰ ভৰিটো এৰি দিয়া নাই ছাৰ কেইটা আছিলে মানুহ ৬টা আছিলে ছাৰ দুখন স্কুটি লৈ আছিলে ৬টা আছিলে তাৰ মই এৰি দিয়া নাই গেঞ্জি চেঞ্জি ফালি মেলি সিহঁতে ওলাব গৈছে মই এৰি দিয়া নাই মই গোটেই মানুহক চিঞৰিছোঁ চুৰ মোৰ পইচা গোটেইকেইটা লৈ গ'ল ফাইনেল ৰিপৰ্টৰ পৰৱৰ্তী অংশলৈ উভতি আহিছোঁ কাজিৰঙাত সন্ধানহীন বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ হৈছে বনকৰ্মী ৱাহিদুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ হৈছে আমকাথনি বন শিবিৰ এলেকাৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো মঙলবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল ৱাহিদুৰ বাগৰি বনাঞ্চলৰ আমকাথনি বন শিবিৰত কৰ্মৰত আছিল ৱাহিদুৰ ৰহমান পুনৰ এবাৰ কৈছোঁ এই মুহূৰ্তত কাজিৰঙাত সন্ধানহীন বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ হৈছে বনকৰ্মী ৱাহিদুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ হৈছে আমকাথনি বন শিবিৰ এলেকাত নলাত উদ্ধাৰ হৈছে মৃতদেহটো মঙলবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল ৱাহিদুৰ বাগৰি বনাঞ্চলৰ আমকাথনি বন শিবিৰত কৰ্মৰত আছিল ৱাহিদুৰ ৰহমান মঙলবাৰৰ পৰা আমাৰ এজন কৰ্মচাৰী ৱাহিদুৰ ৰহমান তেখেত আমাৰ আছিলে গেম ৱাচাৰ হিচাপে কাম কৰি আছিলে তেখেতে যোৱা মঙলবাৰৰ পৰা ৰাতিৰ পৰা কেম্পৰ পৰা নিৰুদ্দেশ হৈছে বুলি আমি খবৰ পালোঁ খবৰ পাই আমি আমাৰ ৰেঞ্জ অফিচাৰে আমাক সকলোকে খবৰ দিলে সেইমতে আমি ওচৰৰ পুলিচক জনালোঁ তাৰপিছতে আমাৰ তেওঁলোকৰ ঘৰত খবৰ দিলোঁ আৰু উদ্ধাৰ কাৰ্যটোত আমি আমাৰ সকলো ষ্টাফ লগ লাগি আমাৰ যিমান ৰিচোৰ্চ আছে হাতী দ্বাৰা চোৱা হ'ল নাও দি চোৱা হ'ল ড্ৰোন দি চোৱা হ'ল লাষ্ট 3 days
আমি তেখেতক মানে বিচাৰি থাকিলোঁ। তো আজি তেখেতে কেম্পৰ পৰা আহি এটা কোনোবা নলাত তেখেতৰ ডেড বডি উদ্ধাৰ হৈছে বুলি ইতিমধ্যে খবৰ আহিছে। যি সময়ত অসম চৰকাৰে গো সুৰক্ষা আইন আনিবলৈ বদ্ধপৰিকৰ হৈছে সেই সময়তে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। কনৰাড চাংমাৰ মতে আন ৰাজ্যৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহ কোনো ডাঙৰ ইস্যু নহয়। লগতে অসম চৰকাৰৰ গো সুৰক্ষা আইনক লৈ পুনৰ এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। Yeah, obviously we are aware about this this particular law that the Assam government is taking up. But we have done our initial communication with states that actually provide us cattle, which is West Bengal, Bihar, Andhra Pradesh, Telangana, UP. And in this entire matter, the transit and the transportation into the state from these other states should not, in normal circumstances, be an issue. So therefore, all steps will be taken from our side to ensure that this transit of the cattle that is meant for Meghalaya should not be hampered because of the law that's being passed by Assam. But we have not seen the copy of the law, what it says. We'll need to examine what the terms and conditions are and how they plan to do it. And obviously, if there is an issue which is there that's going to hamper our people and our economy, the matter will be taken up not only with the Assam government, but we will try to ask central government also to intervene in the matter. But as I said, it will be not possible for me to give an exact comment on this without examining the actual act or the law that they have passed. But as I said in the beginning, that the transit of the cattle from the origin to the destination, which is Meghalaya, normally should not be an issue. And we have had a discussion with the states that are providing this. প্ৰকৃততে এজন বিধায়কৰ ক্ষমতা কিমান? সঁচাকৈ ৰাইজৰ দ্বাৰা নিৰ্বাচিত বিধায়কে নিৰ্জাববীয়াকৈ ৰূপায়ণ কৰিব নোৱাৰে নেকি চৰকাৰী আঁচনি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ ক্ষমতাক লৈ কৰা মন্তব্যৰ পিছতে সৃষ্টি হৈছে নতুন বিতৰ্কৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যক লৈ আৰম্ভ হৈছে নতুন বিতৰ্ক আৰু প্ৰতিক্ৰিয়া। বিধায়কৰ কাম নাই, আইন প্ৰণয়নৰে কাম বিধায়কৰ। এই মন্তব্য কৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীজনে। প্ৰথমে শুনক কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। MLA-তকৈ মন্ত্ৰী সদায় ওপৰতে যাব ন। MLA-ৰ কাম বিধানসভাৰ ভিতৰত। MLA-ৰ দায়িত্ব আছে আইন প্ৰণয়ন কৰা বিধানসভাৰ ভিতৰত। এক্সিকিউটিভ, লেজিসলেটিভ, জুডিচিয়েল। MLA-ৰ কাম আইন প্ৰণয়ন কৰা। মন্ত্ৰীৰ কাম সেই আইনত ৰূপান্তৰ কৰা। গতিকে বিডিঅ'ই কি কৰিব, SDC-য়ে কি কৰিব, সেইটো MLA ঠিক নকৰে, এইটো মন্ত্ৰীহে ঠিক কৰিব। এতিয়া মন্ত্ৰী হিচাপে ৰঞ্জিত দাসে ইয়াৰ কাম কৰিব। আগৰ দৰে চব ঠিক ঠাক চলিব। CPM-ৰ MLA মাজে মাজে বিধানসভাত যাব আহি। মুখ্যমন্ত্ৰীজনৰ এনে মন্তব্যৰ পিছতে আজি সৰব হ'ল প্ৰদেশ কংগ্ৰেছ। জনপ্ৰতিনিধিক গুৰুত্বহীন কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী নেতা দেৱব্ৰত শইকীয়া। মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰি বিধায়কৰ পদমৰ্যাদাত আঘাত হানিছে বুলি অভিযোগ সভাপতিগৰাকীৰ। জানি শুনিও যে তেখেতে এই কথাবিলাক নস্বাত কৰি গাৰ জোৰেৰে কৈছে। কিয় কৈছে? বিকজ অফ ফেচিবাদী টেণ্ডেঞ্চি। তেওঁৰ যিটো ব্ৰেইনত যিটো ফেচিবাদী যিটো টেণ্ডেঞ্চি আছে, একনায়কত্ববাদী টেণ্ডেঞ্চি আছে, সেইটোৰ কাৰণে কৈছে। মুখ্যমন্ত্ৰীক বিধায়কৰ কাম আৰু ক্ষমতা সন্দৰ্ভত সংবিধান অধ্যয়ন কৰিবলৈও পৰামৰ্শ দিলে কংগ্ৰেছৰ দুই নেতাই। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও। বিধায়কৰ মৰ্যাদাক আঘাত কৰাৰ বাবে বিধানসভাত মুখ্যমন্ত্ৰীক জবাবদিহি কৰা হ'ব বুলিও মন্তব্য কৰিছে নৱনিৰ্বাচিত বিধায়কজনে। যে এইবাৰ বিধানসভাত বিৰোধী পক্ষৰ অত্যন্ত সক্ৰিয় আৰু সৰব ভূমিকা আপোনালোকে দেখিবলৈ পাব। আৰু কোনো পৰ্যায়ে যাতে বিধানসভাত মিছা কথা ক'ব নোৱাৰে মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে। মিছা আৰু অশুদ্ধ আৰু আধা তথ্যৰে যাতে আমাক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ কাৰণে অনবৰতে মগজু সক্ৰিয় কৰি ৰাখিম, এই কথাটো মই আপোনালোকক পোনপটীয়াকৈ কৈছোঁ। মুখ্যমন্ত্ৰীয়ে ইতিহাস বিকৃত কৰিছে বুলিও অভিযোগ ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াৰ। অসমৰ সৈতে শ্যামা প্ৰসাদৰ কোনো সম্পৰ্ক নাই বুলিও কয় ৰিপুণ বৰাই। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ এক স্মাৰক সভা তেওঁ ফটকৈ কৈ দিলে যে অসমৰ কাৰণে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বহুত কাম কৰিছে।
ৰিগ্ৰুপিঙৰ সময়ত ডক্টৰ গোপীনাথ বৰদলৈক তেওঁ সহায় কৰিছে এনেধৰণৰ কথা কৈ দিয়ে কিন্তু বুৰঞ্জীত গ্ৰুপিঙৰ সময়ত পূৰ্ববংগৰ লগত যি আমাৰ অসম চামিল হ'বলৈ গৈছিল সেই সময়ত গোপীনাথ বৰদলৈ ভীমবৰ দেউৰী এই নেতাসকলক ইতিহাসত ক'তো উল্লেখ নাই শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে সহায় কৰিছে বা তেওঁ এটা মাত মাতিছে আনহাতে বিদ্যুতৰ ক্ষেত্ৰত গুজৰাট মডেল নহয় দিল্লীৰ মডেল ল'বলৈহে চৰকাৰক আহ্বান জনায় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে চৰকাৰে আইন বিৰুদ্ধ কথা কৈ আছে আনকি অসম চৰকাৰৰ যিসকল কৰ্মচাৰীক কৈছে যে আপোনালোকে বিল নিদিলে মানে দৰমহা নিদিওঁ সেইটো এটা আইন বিৰুদ্ধ কথা তেনেকুৱা ধৰণৰ কোনো আইন ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন বা কোনেও কৰা নাই এনেদৰেই মুখ্যমন্ত্ৰীৰ কেতবোৰ মন্তব্যৰ বিৰুদ্ধে আজি আক্ৰমণাত্মক হ'ল প্ৰদেশ কংগ্ৰেছ বিভিন্ন শব্দ বাক্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াই কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আঁতৰা নাই শক্তি বিভাগৰ ভেকু ভাওনা 18 দিনৰ পূৰ্বে গড়কাপ্তানী পৰিদৰ্শন বঙলাত কৰ্তন কৰাৰ পিছত বিভাগৰ লোকে শুকুৰবাৰে হঠাৎ পুনৰ সংযোগ কৰিলে বিদ্যুৎ 6,43,000 টকাৰ বিল নিদিয়াৰ পিছতো বিভাগে কিয় বিদ্যুৎ সংযোগ বাহাল ৰাখিলে সেয়া শুনিলে চকু কপালত উঠিব আপোনাৰ এই প্ৰতিবেদন আগবঢ়াই ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছো নমস্কাৰ শক্তি বিভাগৰ দুটা ৰূপ মন্ত্ৰী নাহিলে কাটে আহিলে দিয়ে তেজপিয়াৰ দৰে মুহূৰ্তে মুহূৰ্তে ৰং খলাইছে শক্তি বিভাগে মাচুল পৰিশোধ নকৰাৰ বাবে 18 দিন পূৰ্বে দুধনৈৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিছিল শক্তি বিভাগে কিন্তু শুকুৰবাৰে মন্ত্ৰী বিমল বৰা উপস্থিত হোৱাৰ আগে আগে পৰিদৰ্শন বঙলাটোত পুনৰ বিদ্যুৎ সংযোগ কৰিলে শক্তি বিভাগে বঙলাত হঠাৎ জ্বলিল লাইট গেলা গৰমত চলিল ফেন এই কাণ্ড দেখি হতবাক হ'ল পৰিদৰ্শন বঙলাত কৰ্মৰত লোক 6,43,000 6,43,000 আজি হঠাৎ কিয় কানেকশ্যনটো দিলে মিনিষ্টাৰ অহাৰ কাৰণে লগাই দি দিছে কিবা কৈছে নেকি আপোনালোকক আহি পেলাই লগোৱাৰ আগে আগে একো কোৱা নাই আমি তাক সুধিলো কিয় লাইনটা লগাই দিলে আজি তাই মিনিষ্টাৰ আহিব এইকাৰণে লগাই দি গেলো 6,43,000 টকাৰ বিল দিয়া নাছিল দুধনৈৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলা কৰ্তৃপক্ষই সেই বিল নিদিয়াকৈয়ে কেৱল মন্ত্ৰী যোৱাৰ বাবেই পুনৰ বিদ্যুৎ সংযোগ দিয়া ঘটনাই সৃষ্টি কৰিছে বিতৰ্কৰ এই কথা স্বীকাৰ কৰিলে খুদ শক্তি মন্ত্ৰী বিমল বৰাই সেই কথাটোলৈ অকণমান কণ্ট্ৰভাৰ্চি হৈ আছিলে কিন্তু চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে সেই কথাবিলাক ক্লিয়াৰ হৈছে কাৰণ অতদিনে এই গোটেই চেপ্টাৰবিলাক যেনেধৰণে চাব লাগিছিলে হয়তো কিবা কিবি কাৰণত থাকি গৈছিলে কিন্তু এতিয়া সেই কথাবিলাক ক্লিয়াৰ হৈ গৈ আছে বিতৰ্ক হোৱাৰ কথা উল্লেখ কৰিও সাংবাদিকৰ আগত ব্যাখ্যা কৰিলে চৰকাৰ আৰু বিভাগৰ মাজৰ সম্পৰ্ক যেহেতু APDCL, AEDCL, APGCL এই তিনিটা কোম্পানী চৰকাৰৰ অসমৰ ৰাইজক সেৱা কৰিবৰ কাৰণে নিৰ্মাণ কৰা হৈছে আৰু যেহেতু চৰকাৰী কাৰ্যালয়সমূহ চৰকাৰী বিভিন্ন ভৱনসমূহ সেইবিলাকো চৰকাৰৰ ৰাইজৰ সেৱাৰ কাৰণে গতিকে তাৰ গোটেইবিলাকৰ অভিভাৱক চৰকাৰ অসম চৰকাৰ গতিকে অসম চৰকাৰে এই কোম্পানীটোৰ লোকচান হ'লে ৰাজসাহায্য দিয়ে গতিকে তাৰ যিসমূহ মাচুল দিবলগীয়া আছে চৰকাৰে দিব প্ৰশ্ন হয় যদি চৰকাৰী কাৰ্যালয়ে নিজৰ অধীনত থকা শক্তি বিভাগক মাচুলেই দিব নালাগে তেন্তে 18 দিন পূৰ্বে দুধনৈৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাত শক্তি বিভাগে কিয় কৰ্তন কৰিছিল বিদ্যুৎ সংযোগ মন্ত্ৰী বিমল বৰাৰ ভাষ্যত নোলাল এই প্ৰশ্নৰ উত্তৰ দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট Strong.